ক'ৰ পৰা আহিছিল আপোনাক মাজতৰ 600 বছৰীয়া এই গৌৰৱোজ্জ্বল ইতিহাস আজি আমাৰ আগত এয়া দেখিছে এছিয়াৰ ভিতৰত প্ৰথমটো পেভিলিয়ন এইটো আছে আমাৰ অসমত আৰু এই ৰংঘৰৰ পৰাই এটা সময়ত ৰজাই ইয়াৰ পৰা বিহু বুলবুলি যুঁজ হেন যুঁজ মহ যুঁজ আজি উপভোগ কৰিছিল এইটো ঘৰ ৰংঘৰ এই আহোম শাসনকালত নিৰ্মাণ কৰা দুমহলীয়া এটি পকীগৃহ আৰু শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আহিলেই এই ৰংঘৰ দেখিবলৈ পোৱা যায় আহকচোন জানো ৰংঘৰৰ বিষয়ে আহি ৰংঘৰৰ সন্মুখভাগটো পালোঁ এইটো হ'ল প্ৰথম মহলা আৰু ওপৰত আন এটা মহলা আছে ওপৰত আৰু ওপৰলৈ উঠি যোৱা এইটো হ'ল ষ্টেপ খটখটি আৰু তাহানিতে ৰজাই আহোম ৰজা প্ৰমত্ত সিংহই বনাইছিল এই ঐতিহাসিক বুৰঞ্জীমূলক এই স্থান এই ৰংঘৰৰ বাকৰি চাওক ইয়াৰ পৰা সুউচ্চ এইফালে ৰাস্তাৰ কাষতে আছে কোনোবা যদি আহিম বুলি ভাবে আহিব পাৰিব আৰু ক্ৰমান্বয়ে যাওঁ ওপৰলৈ আৰু আজি ইয়াতে শিৱৰাত্ৰিৰ দিনাখন বহুতো দৰ্শনাৰ্থী এই পৰিৱেশ এই ৰংঘৰৰ এই ইতিহাস ৰোমন্থন কৰিবলৈ আহি উপস্থিত হৈছেহি দেখিছে সন্মুখত ক'ৰ পৰা আহিছে অকণমান সুধি চাওঁ আপোনালোক ক'ৰ পৰা আহিছে আমি ডিব্ৰুগড় আৰু আপুনি ডিব্ৰুগড় এওঁলোক আহিছে ডিব্ৰুগড়ৰ পৰা ওপৰলৈ কোনফালে উঠি যায় এইখিনিয়ে আচ্ছা এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ দ্বিতীয় মহলা আৰু ইয়াৰ পৰাই ৰজাই তাহানিতে বিহু ৰঙালী বিহু উপভোগ কৰিছিল লগতে বুলবুলি চৰাই যুঁজ মহ যুঁজ কণী যুঁজ যিমান আছিলে তেতিয়া ইয়াৰ পৰাই তেওঁলোকে এইখিনি আনন্দ কৰা ঠাই আছিলে ৰং হাঁহি ধেমালি কৰা ঠাই আছিলে এইখিনি সেইকাৰণে ৰংঘৰ বুলি কোৱা হয় আৰু বাকীখিনি মই জনাম আৰু এই ৱালবোৰ যে দেখিছে এইবোৰ তেতিয়া মানে এইবোৰ হাঁহ কণী মাটিমাহ কণী বৰা চাউল এইবিলাকেৰে মানে নিৰ্মাণ কৰিছিল কাৰণ তেতিয়াতো চিমেণ্টৰ ব্যৱস্থা নাছিল এইফালে এখন খিৰিকী আৰু ইফালে সন্মুখৰ ভাগটো এনেকৈ দেখি ধুনীয়া এটা পৰিৱেশ বিশাল এখন পথাৰ ফিল্ড আৰু ইয়াৰ পৰা ৰজা ইয়াতে থিয় হৈ পেলাই তাহানিতে ৰজা বা ৰাজ পৰিয়াল বিষয়ববীয়াই মিলি তেওঁলোকে ইয়াৰ পৰাই উপভোগ কৰিছিল ৰং ধেমালি কৰিছিল আৰু তলতে হৈছিল বিহু কণী যুঁজ মহ যুঁজ আৰু সেই মহ যুঁজৰ কিছুমান চিম্বল দিয়াই আছে এতিয়াও সেইকাৰণে ৰংঘৰ ৰংঘৰ বুলি কোৱা হয় আপোনালোক ক'ৰ পৰা আহিছে ইয়াৰ ডিব্ৰুগড় ক'ত হা মোহনবাৰী অঁ আচ্ছা মই ডিব্ৰুগড়ৰ পৰা মানকটাৰ পৰা আহিছোঁ মানকটাৰ পৰা অঁ এয়া হ'ল ডিব্ৰুগড় মোহনবাৰী থিয় দি আছে আজি আমাৰ অসমৰ এই শিৱসাগৰৰ বুকুত আৰু যিসকলে এতিয়ালৈকে আমাৰ নামনি অসমৰ যিসকলে অহা নাই আহিব পাৰিব এতিয়া ৰাস্তা কাষত আছে এইটো ৰংঘৰ এইটো ৰাস্তা কাষতে ৰংঘৰটো আছে আৰু এই ইতিহাসবিলাক আমি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি জনাব লাগিব দেখুৱাব লাগিব আৰু উঠি অহা চামক আমি দেখাব লাগিব বুৰঞ্জী আজিকাল আমাৰ কাৰণে খুবেই জনপ্ৰিয় এটা বিষয় হৈ পৰিছে আৰু সকলোৱে এই বুৰঞ্জী আমি জানিব লাগিব আমাৰ যিটো ইতিহাস আমাৰ যিটো বুৰঞ্জী আমাৰ জনা আমাৰ খুবেই প্ৰয়োজন আছে আৰু খুব প্ৰয়োজন হৈ পৰিছে আমি আমাৰ বুৰঞ্জী আমাৰ ইতিহাস জনাটো আৰু সাম্প্ৰতিক সময়ত এই বুৰঞ্জীমূলক এই যিবোৰ আমাৰ সমল আছে এই সমলবোৰ আমি প্ৰত্যেকে প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে কাৰণ এই সমলবোৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালী আমাৰ জানিবলৈ দৰকাৰ আছে আৰু মই আছোঁ বৰ্তমান এয়া ওপৰৰ মহলত পৰিৱেশটো এনেকুৱা ধৰণৰ ধুনীয়া ইয়াৰ পৰিৱেশ ঠাণ্ডা আৰু ইফালে এখন বৃহৎ পথাৰ এখন আছে আৰু ইয়াৰ পৰাই ৰজা ৰাজ পৰিয়াল বা তেওঁলোকৰ বিষয়ববীয়া ইয়াৰ পৰাই ৰং উপভোগ কৰিছিল সেইকাৰণে এই হ'ল ৰংঘৰ আৰু এইবোৰ খুলি পৰিছে কাৰণ তেতিয়া আঠা দিছিলে তেতিয়া আঠা বুলি ক'লে বিশেষকৈ হাঁহ কণী মাটি দাইল বৰা চাউল তেনেকুৱা ধৰণৰ থলুৱা সামগ্ৰীয়ে কিছুমান আঠা তৈয়াৰ কৰিছিলে আৰু সেই আঠাৰ এইবোৰ এনেকৈ লগাইছিলে পেষ্ট কৰি লগাইছিলে সেইকাৰণে এইবিলাক খুলি পৰিছে কাৰণ বহু বছৰ হৈ গ'ল সম্ভৱতঃ 1746 বুলি মই তথ্যমতে গম পাইছোঁ বাকী মই ডিটেইলছ চাই ল'ম চাওক এই ডিজাইনবোৰ তেতিয়াই লগোৱা এইবোৰ আঠা দি লগোৱা আৰু আঠা দি লগোৱাৰ কাৰণে এইবোৰ খুলি পৰিছিলে আঠাবোৰ সেই তেনেকৈ বনোৱা আছিলে বৰা চাউল মাটি দাইল আৰু কণীৰ অংশৰে বগা অংশৰে নে হালধীয়া অংশৰে মই সেইটো জনাম বাৰু এইবোৰ এনেকৈ পেষ্ট বনাই এইবোৰ লগাইছিলে এইবোৰ চাওক ইয়াৰ এই ৰংঘৰ আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল তলাতল ঘৰৰ উত্তৰে জয়সাগৰৰ পশ্চিমে অসম ট্ৰাংক ৰোডৰ দাঁতিত অৱস্থিত এই ৰংঘৰ আজি লোকাৰণ্য আৰু অসমৰ গৌৰৱ আহকচোন চাওঁ পৰিৱেশটো
চাৰিওফালে বিভিন্ন গছ গছনি লগতে ইয়াৰ সেউজীয়া পৰিৱেশটো আপোনাক এই পৰিৱেশে আপোনাক মানে টানি আনিব। এবাৰ আহিলে বাৰে বাৰে আহিব লাগিব। এয়া হ'ল ইয়াৰ সামগ্ৰিক পৰিৱেশটো। আৰু কিছুমান বৰ্তমান ভাঙি গৈছে, এইবোৰ কিছুমান এয়া ভাঙি গৈছে চাওক, কাৰণ বহু পুৰণা হয়তো, পুৰণা হোৱাৰ কাৰণে কিছুমান ইয়াৰ হেৰিবোৰ আঠাবোৰ খুলি গৈছে। আৰু ৰংঘৰৰ এই কাষৰ ফালে এনে খোজকাঢ়িবলৈ কিছুমান ধুনীয়া এনেকুৱা ব্লক এটা পাৰি বনাই থৈ দিয়া আছে। আপোনালোকে আহিলে ঘূৰিব পাৰিব, খোজকাঢ়িব পাৰিব। আৰু এটা বাউণ্ডেৰী দিয়া আছে, এইবিলাক কাষত এটা বাউণ্ডেৰী আছে। চাৰিওফালে এনেকুৱা মানে যিমান শিৱদৌল দেখিছোঁ তাতো এনেকুৱা বাউণ্ডেৰী আছে। যিখিনি পুৰণা ঐতিহাসিক সমল আছে আহোমৰ, তেওঁলোকে চাৰিওফালে এইফালে এনেকৈ বাউণ্ডেৰী বনায়। আৰু ইয়াতো বা বাউণ্ডেৰী আছে, বাউণ্ডেৰী মানে খোজকাঢ়ি যাব পাৰি, খোজকাঢ়ি আপুনি ঘূৰিব পাৰিব। ইয়াৰ চাৰিওফালটো আপোনালোকে চাব পাৰিব। এয়া দেখিছে সেইফালে দূৰৰ পৰা কিছুমান চাবলৈ দৰ্শনাৰ্থী আহিছে। এনেকুৱা ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। দাদা নমস্কাৰ, ক'ৰ পৰা আহিছিলে আপোনাক? শিৱসাগৰ। এই ইয়াৰে? আচ্ছা, এই ইয়াৰ পৰা কাৰেংঘৰটো কিমান দূৰ হয়? কাৰেংঘৰ ইয়াতে আছে, ওচৰতে নেকি? ওচৰতে। এই ৰাস্তাটো পাৰ হ'লে মেইন ৰাস্তাটো। তলাতল ঘৰ নে কাৰেংঘৰ? তলাতল ঘৰ। কাৰেংঘৰলৈ যাবলৈ কোনফালে যাব লাগিব? কাৰেংঘৰ শিৱসাগৰ যাব লাগিব। সিফালে যাব লাগিব। ইয়াৰ ওচৰতে ৰাস্তাটো সিটো পাৰে আছে তলাতল ঘৰ, আৰু কাৰেংঘৰলৈ দূৰ হ'ব। যদি কোনোবা আহোঁ বুলি ভাবে ৰংঘৰটো চোৱাৰ লগে লগে আপোনালোকে তলাতল ঘৰটো চাব পাৰিব। ওচৰতে তলাতল ঘৰটো আছে। আৰু কিছু দূৰ গ'লে ইফালে আগলৈ গ'লে আপোনালোকে পাব কাৰেংঘৰ, আহোমৰ আন এটা ঐতিহাসিক সমল কাৰেংঘৰ এটা সিফালে আছে। এইটো চাওক। ইয়াৰ এতিয়া পালোহি এয়া মঙলৈ প্ৰাঞ্জল শৰ্মা। খবৰ ভালনে? ভাল ভাল। শিৱদৌল যোৱা হ'ল? শিৱদৌল গ'লোঁ। শিৱদৌলৰ পৰা আহি প্ৰায় আমিও এনেকৈ আহিলোঁ। কণামুচৰি কয়, কানিমুচৰি। কানিমুচৰি এটা ধুনীয়াকৈ ইয়াত এইটো চৰি আছে, এইটো। আৰু পৰিৱেশত সকলোৱে ইয়াতে বহিছে, উপভোগ কৰিছে। কিছুমানে পৰিয়ালৰ সৈতে আহিছে, লগ বন্ধুৰ সৈতে আহিছে, সহকৰ্মীৰ সৈতে আহিছে, বা কিছুমান স্কুলৰ ল'ৰা ছোৱালীও মই দেখিছোঁ ইয়াতে অহা এই পৰিৱেশত। এই ৰংঘৰৰ বাকৰিৰ পৰা আমি ক্ৰমান্বয়ে আগবাঢ়িছোঁ তলাতল ঘৰৰ সেই সন্মুখলৈ। আৰু সন্মুখতে আছে তলাতল ঘৰটো। চাওঁ তলাতল ঘৰৰ পৰিৱেশটো বৰ্তমান কেনেকুৱা হৈ আছে। আজি বহু বছৰ আগতে আহিছিলোঁ। আজি ইয়াতে শিৱৰাত্ৰিৰ বন্ধ পাই বহুখিনি ইয়াতে দৰ্শনাৰ্থী আজি লগ পাইছোঁ। বহুখিনি আমাৰ সেইফালৰ নামনি অসমৰ লগ পাইছোঁ, মঙলৈ, দৰঙৰ, ওদালগুৰিৰ। সঁচাকৈ এটা খুব ভাল লগা পৰিৱেশ, ভাল লগা সময়। আৰু এই গৌৰৱোজ্জ্বল আমাৰ এই সময়বোৰ, এই ইতিহাসবোৰ, ইয়াৰ কথাবোৰ আমি ল'ৰা ছোৱালীক আমি জনাব লাগিব, দেখুৱাব লাগিব, আমি বুজাব লাগিব। আৰু বুৰঞ্জী আমাৰ বৰ্তমান সময়ত জনাৰ সকলোৰে খুবেই প্ৰয়োজন আছে।